চিপাজাৰ দুই মহাৰথী ডক্টৰ জয়নাথ শৰ্মা, ডক্টৰ পৰমানন্দ ৰাজবংশীৰ ভোটাধিকাৰ সাব্যস্ত। চিপাজাৰ সমষ্টিৰ দুই মহাৰথী স্থানীয় বিধায়ক ডক্টৰ পৰমানন্দ ৰাজবংশী আৰু প্ৰাক্তন মন্ত্ৰী তথা অগপ নেতা ডক্টৰ জয়নাথ শৰ্মাই নিজৰ ভোটদান সাব্যস্ত কৰে। এনডিএ মিত্ৰজোঁটৰ বিধায়ক ডক্টৰ ৰাজবংশীয়ে জন্মগাঁও পাতি দৰঙত আৰু প্ৰাক্তন মন্ত্ৰী ডক্টৰ শৰ্মাই জন্মগাঁও ৰঙামাটি দাৰিয়াপাৰা এলপি স্কুলত ভোটকেন্দ্ৰত নিজৰ ভোটদান সাব্যস্ত কৰে। এআইএন লাইভৰ আগত কি ক'লে এবাৰ শুনক। নিউজ ডেস্ক, এআইএন লাইভ। গ্ৰাম্য চৰকাৰখন হৈছে পঞ্চায়ত, আৰু সেই পঞ্চায়তত আজি মোৰ গাঁৱত মই নিজৰ পঢ়া এই বিদ্যালয়খনত ভোটকেন্দ্ৰ মই প্ৰতিনিধি হিচাপে প্ৰথম ভোট দিছোঁ এই পঞ্চায়তত। সেয়া মোৰ গৌৰৱ, আৰু সেই গৌৰৱৰ ভাগি মই নহয়, সমগ্ৰ আমাৰ এই গাঁৱৰ ৰাইজ আৰু দৰংবাসী বা চিপাঝাৰবাসী। গতিকে আজি এই মুহূৰ্তত মই এটা কথাই ক'ম যে আমাৰ এই গাঁওখনে যি ধৰণে ভোটদান পৰ্ব সম্পন্ন কৰিব, এইটো এটা বাৰ্তা সমগ্ৰ আমাৰ জিলালৈ যাব, আৰু সেই বাৰ্তাটোৱে হ'ব আমাৰ কাৰণে আটাইতকৈ গুৰুত্বপূৰ্ণ এটা দিশ। এটা সহ্যৰ সীমা থাকে সকলো কথাৰে। আজি বহুত দিনৰ পৰা কেৱল সন্ত্ৰাসবাদক পাকিস্তানে পৃষ্ঠপোষকতা কৰি আহিছে, আৰু অকল এইটোৱে নহয়, একেবাৰে সাংসদ আক্ৰমণ কৰাৰ পৰা বম্বেৰ তাজ হোটেলত হেৰি কৰাৰ পৰা এনেধৰণৰ গৈ তেওঁলোকে এটা চৰম সীমা পাই গ'ল। গতিকে এই অৱস্থাত যদি ইণ্ডিয়াই কোনো ব্যৱস্থা নোলাই বহি থাকিলহেঁতেন, বিশ্বই আমাক হাঁহিলেহেঁতেন। আৰু এটা ভাল খবৰ, বিশ্ব ৰাষ্ট্ৰসংঘত পাকিস্তানক মাত্ৰ চাইনা আৰু দুখনমান সৰু কাণ্ট্ৰিয়ে ছাপোৰ্ট দিছে, বাকীবিলাকে কোনেও পাকিস্তানৰ সন্ত্ৰাসবাদীৰ সপক্ষে থিয় হোৱা নাই। গতিকে সন্ত্ৰাসবাদী নিৰ্মূল কৰাৰ কাৰণে ভাৰতবৰ্ষৰ কাৰণে এইটো এটা সুবৰ্ণ সুযোগ হৈছে। আৰু এতিয়ালৈকে দেখা, আমি টিভি বা অন্য ঠাইত দেখা মতে টাৰ্গেটেড ষ্ট্ৰাইক কৰিছে, য'ত সন্ত্ৰাসবাদী আছে বুলি তেওঁলোকে খা খবৰ পাইছে, সেই ঠাইতহে মানে আক্ৰমণ হৈছে। এনেই সাধাৰণ মানুহৰ ওপৰত কৰা নাই। যুদ্ধ এনেও আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ, কিন্তু সদায় আমাৰ ওপৰত অত্যাচাৰ চলাই থাকিলে, সদায় আক্ৰমণ কৰি থাকিলে আৰু কোনেও বহি থাকিব নোৱাৰে। সেইকাৰণে চৰকাৰে লোৱা, বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে লোৱা এই যিটো সন্ত্ৰাসবাদী নিৰ্মূলৰ যিটো পদক্ষেপ লৈছে, এইটো প্ৰশংসনীয়। গোটেই অসমত মানুহবিলাকে পঞ্চায়ত সম্পৰ্কত সচেতন হৈছে, আৰু বিশেষকৈ আমাৰ মঙলদৈত মই এইবাৰ দৰং ডিষ্ট্ৰিক্টত মই যিমান ঠাইত কেম্পেইন কৰিছোঁ, যে তাত মানুহবিলাকৰ পঞ্চায়তৰ প্ৰতি আগ্ৰহটো দেখি ভাল লাগিছে। আৰু এইখন গাঁও মোৰ জন্মস্থান, ইয়াতেই মোৰ ভোটাৰ তালিকাত নাম আছে। আমাৰ গোটেই পৰিয়ালটোৰ আমি তাত ভোট দিবলৈ আহিলোঁ, ভোট দিলেও ভাল লাগিছে। দাৰিয়াপাৰা এলপি স্কুল। শুভ সংবাদ, ৰাইজৰ আশীৰ্বাদত শীঘ্ৰেই ছেটেলাইট চেনেললৈ ৰূপান্তৰ ঘটিব এআইএন লাইভ। মুক্ত কণ্ঠ আমাৰ লক্ষ্য। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996, লগতে 7002537271।